এখন গাঁৱত ৰাকেশ নামৰ এটা ল'ৰা আছিল। সি ৰাতি ঘূৰি ফুৰি বৰ ভাল পাইছিল আৰু তাৰ সেই কাৰণটোৰ বাবে মাক দেউতাক বৰ চিন্তাত পৰি থাকে আৰু তাক ৰাতি বাহিৰত ঘূৰি ফুৰিবলৈও মানা কৰে। অহ' মা, তুমিও যে মিছাতে চিন্তা কৰি থাকা। ভূত প্ৰেত এইবোৰ একো নাই, তুমি চিন্তা নকৰিবা। আৰু মইতো তোমাৰ বাহাদুৰ ল'ৰা, হয়নে নহয়? তেনেকৈয়ে এদিন ৰাতি ৰাকেশ, ৰাকেশ, ৰ'বাচোন ৰ'বা, কলৈ যোৱানো তুমি? ৰোৱাচোন অলপ। ৰাকেশে ৰৈ গ'ল আৰু সি ইফালে সিফালে চালে, কিন্তু সি একোৱেই দেখা নাপালে। তাৰ পাছত সি আকৌ যাবলৈ ধৰিলে, কিন্তু তেতিয়াই তাক আকৌ কোনোবায়ে মাতিলে। ৰাকেশ, ৰাকেশ, ৰ'বাচোন অলপ, মোৰ কথা শুনা। ইমান লৰালৰি হৈছেনে তোমাৰ? মোলৈও ৰ'বলৈ সময় নাই। আৰে কোন হয়নো বাৰু এনেকৈ মোক বাৰে বাৰে মাতি আছে? মোৰ এতিয়া বিপদ নহয়তো, চুৰ হ'ব পাৰে। মই সোনকালে পলাওঁ এতিয়া। ৰাকেশ পতাপত তাৰ পৰা পলাল আৰু সি আহি ঘৰ পালেহি। সেইদিনা ঘৰত তাৰ মাক দেউতাকো নাছিল। তাৰ পাছত সি শুই গ'ল, কিন্তু আধা ৰাতি হোৱাৰ লগে লগেই সেই মাতটো আকৌ আহিল। ৰাকেশ, ৰাকেশ, উঠাচোন উঠা, মোৰ কথা শুনা। ৰাকেশ, ৰাকেশ। সেই শব্দবোৰ শুনি ৰাকেশে সাৰ পাই গ'ল আৰু সি উঠি বিচনাতে বহি ল'লে। সি যেতিয়া আগলৈ চালে, তেতিয়া সি দেখিলে তাৰ ভৰিৰ ওচৰতে এজনী চোৰেল বহি আছে। চোৰেলজনীয়ে তালৈকে চাই আছে। চোৰেলজনীক দেখি ৰাকেশে বহুত ভয় খাইছিল, কিন্তু সি ভয় নাই খোৱা যেন দেখুৱাই চোৰেলজনীক খঙত ক'লে, তই কোন হয়? তেতিয়াই চোৰেলজনী ওপৰলৈ উৰি গ'ল আৰু ওলোটা হৈ গ'ল আৰু তাই হাঁহি হাঁহি ক'লে, কি হ'ল ৰাকেশ, মোক দেখি হবলা তোৰ ভয় লগা নাই? এইটো মোৰ ঘৰ, বাহিৰৰ পৰা তই আহিছ, গতিকে মই মোৰ ঘৰত থাকি কিয় ভয় কৰিম? আৰু তোৰ মাতটো মোৰ বৰ চিনাকি চিনাকি লাগিছে। তই কোন হয়? তই আচল ৰূপলৈ আহ। মোক কোনেও চিনি নাপায়, যি কি নহওক এজনেতো মোক চিনি পাইছে। মই ইমান দিনে সকলোকে ইমান মাতো, কিন্তু মোৰ মাতটো কোনেও চিনি নাপায়। আজি তই মোৰ মাতটো চিনি পাই গলি। কথাখিনি কৈয়েই চোৰেলজনীয়ে আচল ৰূপ ল'লে। তাই এজনী ধুনীয়া ছোৱালীলৈ সলনি হৈ গ'ল। ছোৱালীজনীক দেখি ৰাকেশ বৰ আচৰিত হ'ল। তাৰ পাছত সি ক'লে, আৰে তুমি শেৱালি নহয় জানো? আৰু আমিতো একেটা ক্লাছতেই পঢ়িছিলোঁ, কিন্তু তোমাৰ এনে অৱস্থা কেনেকৈ হ'ল? কোৱাচোন কথাবোৰ মোক। ৰাকেশ, মই তোমাক সকলোবোৰ কথা ক'ম। আচলতে কলেজ শেষ হোৱাৰ পাছত মা দেউতাই মোক বিয়া দি দিলে। কিছুদিনলৈকেতো তেওঁলোকৰ ঘৰৰ মানুহবোৰ ঠিকেই আছিল, কিন্তু লাহে লাহে তেওঁলোকে ৰং দেখুওৱা আৰম্ভ কৰি দিলে। কি হ'ল আইদেউ, এনেকৈয়ে থাকিব নে আমাক নাতি এটাৰ মুখ দেখুৱাব? ইমান দিন হৈ গ'ল একো খা খবৰ নাই যে কিয়? এইখন ঘৰলৈ তোক বোৱাৰী কৰি আনি আমি বহুত ডাঙৰ ভুল কৰিলোঁ। মইতো তেতিয়াই তোমাক আৰু তোমাৰ মৰমৰ ল'ৰাক কৈছিলোঁৱেই এইজনীক বিয়া কৰাব নালাগে বুলি, কিন্তু মোৰ কথা শুনিলা জানো? মোৰ বন্ধুৰ ছোৱালীক বিয়া কৰাই অনা হ'লে তাই গোটেই ঘৰখন যৌতুকেৰে ভৰাই থ'লেহেঁতেন, কিন্তু তুমি ধুনীয়া দেখি এইজনীকহে বিয়া কৰাই আনিলা। কথাবোৰ শুনি শেৱালিয়ে বহুত কান্দিলে আৰু ৰাতি গিৰিয়েক ঘৰলৈ আহোঁতে তাই কথাবোৰ গিৰিয়েকক ক'লে। শুনকচোন, আজি ৰাতিপুৱা আপোনাৰ মা দেউতায়ে মোৰ সন্তান নোহোৱাৰ বাবে মোক বহুত কথা শুনাইছে। আপুনি মা দেউতাক কথাবোৰ বুজাবচোন। সন্তান নাই হোৱা, তাতনো মোৰ ক'ত ভুল বাৰু, কওকচোন। সন্তান এটাতো দিব নোৱাৰোৱেই আৰু তই মোৰ মা দেউতাক বেয়া বুলি ক'বলৈ আহিছ? কথাখিনি কৈয়েই গিৰিয়েকে শেৱালিক বহুত মাৰিলে, যাৰ ফলত শেৱালিৰ গোটেই শৰীৰটোত তেজেই তেজ হৈ গ'ল। সেইবাবে পিছদিনা ৰাতিপুৱা তাই উঠিবই পৰা নাছিল। অ' মহাৰাণী, আজি কি উঠিবলৈ হোৱাই নাই নেকি? আজি আমাক লঘোণে মৰাৰ বুদ্ধি উলিয়াইছে হ'বলা এইজনীয়ে। উঠ উঠ, সোনকালে উঠ, নহ'লে গাত পানী ঢালি দিমগৈ। শেৱালি উঠিলে আৰু যেনে তেনে কাম বনবোৰ কৰিলে। তেতিয়াৰ পৰাই সদায়েই গিৰিয়েকে তাইক মাৰপিট কৰি থাকে আৰু এদিন তাই সেই কথাবোৰ গৈ তাইৰ মাকক ক'লেগৈ। চা মাজনী, মই তোৰ কথাবোৰ বুজি পাইছোঁ, কিন্তু আমি বহুত দুখীয়া, আমি একোৱেই কৰিব নোৱাৰোঁ। আৰু তইতো জানোৱেই ঘৰত তোৰ যে দুজনী ভনী এতিয়াও বিয়া দিবলৈ আছে। কথাখিনি কৈ মাকো গুচি গ'ল আৰু শেৱালিয়ে এতিয়া বুজিলে এই পৃথিৱীত যে তাইক বুজা মানুহ কোনোৱেই নাই। আৰু সেইদিনা ৰাতি শাহুৱেক শহুৰেক আৰু গিৰিয়েকে মিলি এটা বুদ্ধি উলিয়ালে। মা দেউতা, মই শেৱালিক ইমান মাৰপিট কৰি থাকোঁ, তথাপিও দেখোন তাই মোক এৰি যোৱাৰ নামেই নলয়।
আৰু তাইনো যাব কলৈ? মাকেওতো তাইক নাৰাখে, কাৰণ সিহঁতৰ নিজৰেই চলিবলৈ অসুবিধা। তহঁতে এনেকৈ ৰৈ ৰৈ কথা পাতি থাকিব নালাগে মই কিবা এটা ভাবোঁ। কথাখিনি কৈয়েই শাহুৱেকে শেৱালিৰ চুলিত ধৰিলে আৰু তাইক চুলিত ধৰি পাকঘৰলৈ লৈ আহিলে। মা, এৰি দিয়ক, মই বৰ দুখ পাইছোঁ, এৰি দিয়ক। তেতিয়াই পাকঘৰলৈ শেৱালিৰ গিৰিয়েক আৰু শহুৰেকো গ'ল। মা, মা, কি কৰিছা তুমি এইবোৰ? চুপচাপ ৰৈ চাই থাক, একোতো কৰিবই নোৱাৰোয়ে, খালি মুখৰ ফেটফেটনিহে। কথাখিনি কৈয়েই শেৱালিৰ শাহুৱেকে শেৱালিক জ্বলাই দিলে। শেৱালিয়ে শাহুৱেকক বহুত কাকুতি মিনতি কৰি আছিল। মা, আপুনি এয়া কি কৰিলে? মোক বচাওক, মই বহুত দুখ পাইছোঁ। হেৰি, মোক বচাওক, কিয় এনেকুৱা কৰিলে মোৰ লগত? কিন্তু শেৱালিক কোনেও বচোৱাৰ চেষ্টা নকৰিলে আৰু কিছু সময়ৰ পাছতেই তাইৰ কংকালটো তাতেই পৰি ৰ'ল আৰু সিহঁত তিনিওটা তাতেই ৰৈ সেইবোৰ চাই আছিল। এতিয়া ইয়াতে থৰ হৈ ৰৈ থাকিবি নে কিবা কৰিবি? তই এই কংকালটো নি পিছফালৰ বাগিচাতে পুতি থৈ দেগৈ আৰু দ্বিতীয় বিবাহৰ যা যোগাৰ কৰগৈ। ঠিক আছে মা, তুমি যি ভাল দেখা। ৰাকেশ, সিহঁতে তেনেকৈয়ে মোক মাৰি পেলালে, মোৰ লগত বহুত অন্যায় হ'ল। সিহঁতে কোনোবা বাবায়ে দিয়া তাবিজ পিন্ধি আছে, সেইবাবে মই সিহঁতক চুবয়েই নোৱাৰোঁ। তুমি মোক সহায় কৰা ৰাকেশ। সঁচাকৈ শেৱালি, তোমাৰ লগত বহুত বেয়া হ'ল। সিহঁতে বহুত অন্যায় কৰিলে। তোমাৰ কথাবোৰ শুনি মোৰ চকু পানী ওলাই গৈছে। পিছদিনা ৰাতিপুৱা ৰাকেশে এজন বাবাৰ ভাও ল'লে আৰু তাৰ পাছত সি শেৱালিৰ শাহুৱেক শহুৰেকৰ ঘৰলৈ গ'ল। আলক নিৰঞ্জন, বাবাক কিবা এটা দিয়া। বাবা কিন্তু সকলোৰে ঘৰলৈ নাযায়। এই বাবাজন চাগে বহুত ডাঙৰ সাধু বাবা। বাবা, মোক বহুত টকা লাগে, সোনকালে মোক কিবা এটা উপায় দিয়ক, মই যাতে বহুত ধনী হৈ যাওঁ। তহঁতে যাৰ তাৰ তাবিজ পিন্ধি নাথাকিবি। তহঁতে যিবোৰ পিন্ধি আছ সেইবোৰ মোৰ হাতত দি দে, তাৰ পাছত চাবি চমৎকাৰ। ৰাকেশৰ কথা শুনি শেৱালিৰ শাহুৱেক ভুল গ'ল আৰু তাই লোভত পৰি তাইৰ গাত থকা তাবিজটো খুলি ৰাকেশৰ হাতত দি দিলে। তাবিজটো খুলি দিয়াৰ লগে লগেই তালৈ চোৰেলজনী আহি গ'ল। অৱশেষত তই মোৰ হাতত লাগিলিয়েই। সেইদিনা তই মোক যেনেকৈ মাৰি পেলাইছিলি, এতিয়া মই তোকো তেনেকৈয়ে মাৰি পেলাম। কথাখিনি কৈয়েই চোৰেলজনীয়ে শাহুৱেকক জ্বলাই দিলে। কিছু সময়ৰ পাছতেই শাহুৱেক জ্বলি ছাই হৈ গ'ল। কিছুদিনৰ পাছত শেৱালিৰ গিৰিয়েক হাবিৰ ৰাস্তাটোৰে আহি আছিল আৰু ৰাকেশে ছোৱালীৰ ভাও ল'লে আৰু সি এখন শাৰী পিন্ধি আছিল। ডাৰ্লিং, ডাৰ্লিং, কলৈ যোৱানো? মই ইয়াতে ৰৈ আছোঁ, এইফালে আহাচোন, মোৰ ওচৰলৈ আহা। ইমান ধুনীয়া মাতটোৱেই যেতিয়া ইমান ধুনীয়া, ছোৱালীজনী কিমান ধুনীয়া হ'ব বাৰু? মই তাইৰ ওচৰলৈ যাওঁ পাই। সি গৈ ৰাকেশৰ ওচৰ পালেগৈ। তোমাৰ নামটো কি আৰু তুমি মোৰ নামটো কেনেকৈ জানা? সেইবোৰ বাদ দিয়া, মই যে তোমালৈ ইমান দিনৰ পৰা ৰৈ আছোঁ সেই কথাটো তুমি জানানে নাই? আৰু আহিয়েই যে CID কৰিবলৈ লাগি গৈছা। যোৱা যোৱা, ইয়াৰ পৰা গুচি যোৱাগৈ। ডাৰ্লিং, তুমি কিয় অভিমান কৰিছা? মই তোমাৰ লগত ধেমালিহে কৰিছোঁ। হ'ব দিয়া, সেইবোৰ বাদ দিছোঁ। ইয়াত এতিয়া কোনোৱেই নাই, গতিকে তুমি তোমাৰ কাপোৰ কানিবোৰ খুলি সেই গছজোপাৰ পিছফালে ব'লা। তাৰ পাছত সি গোটেইবোৰ কাপোৰ কানি খুলি পেলালে, কিন্তু সি লৰালৰি কৰোঁতে তাৰ গাৰ পৰা তাবিজটোও খুলি পৰি থাকিল আৰু সি যেতিয়া গছজোপাৰ পিছফালে গ'ল, তেতিয়া তাৰ সন্মুখতে সেই চোৰেলজনী ওলাল। মই তোলৈকে ৰৈ আছিলোঁ। ইমান দিনৰ অপেক্ষা আজি সমাপ্ত পৰিল। কিন্তু তই মোক চিনি পাইছনে নাই বাৰু? শেৱালি, তুমি ক'ৰ পৰা ওলালাহি? শেৱালি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তুমি মোক ক্ষমা কৰি দিয়া মোক। চোৰেলজনীয়ে তাৰ কথা নামানিলে আৰু তাক মাৰি পেলালে। শেৱালি, মোৰ মতেতো তোমাৰ এতিয়া প্ৰতিশোধ পূৰণ হ'ল। কিন্তু ৰাকেশ এতিয়াও এজন দুষ্ট জীয়াই আছে। তাৰ পাপৰ শাস্তি সি পাবই লাগিব। তাৰ ঘৰৰ দুজনটো মৰিলেই, গতিকে তাক আমি পুলিচৰ হাতত গতাই দিওঁ। সি গোটেই জীৱনটো জেলতেই পাৰ কৰক আৰু তুমিওতো এই পৃথিৱীৰ পৰা মুক্ত হ'ব লাগিব। ঠিক আছে ৰাকেশ, তুমি যি ভাল দেখা মই তাকেই কৰিম। ৰাকেশে থানালৈ গৈ সকলোবোৰ কথা পুলিচক ক'লে। পুলিচে শহুৰেকক গ্ৰেপ্তাৰ কৰি আনিলে আৰু তাৰ পাছতেই শেৱালিৰ আত্মাটোৱেও মুক্তি পালে।